হাই নমস্কাৰ আজি আমি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি নতুন দিল্লীৰ পৰা এটা ব্লগ বনাই আছোঁ। ব্লগ মানে আমি আজি অসম ভ্ৰমণৰ ষ্টাফখিনি ইয়াতে থাকোঁ। ইয়াতে মোৰ বান্ধৱী এজনী ঘৰ লৈছে, তাতে মানে আমাক গোটেইখিনি বান্ধৱীনিকে চাহ খাব নিমন্ত্ৰণ জনাইছে, তালৈ আহি আছোঁ। এতিয়া বলক ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আগে দে বলক। এইয়ে মানে মোৰ বান্ধৱী আহি আছে আৰু কেইজনমানে সেইফালে আহি আছে। আমি এইখিনিৰ পৰা মানে এতিয়া আমি গৈ আছোঁ বান্ধৱীৰ ঘৰত। বাকী গৈ মই দেখুৱাই আছোঁ আপোনালোকক আগত ঘৰ, ঠিক আছে। আহি আছোঁ, এইখিনি হ'ল আমাৰ মানে এণ্ট্ৰি। এনেকৈ আমি এতিয়া আহি আছোঁ বান্ধৱীৰ লগত আৰু কেইজনীমান আছে আহি আছে তেখেতসকলক। এতিয়া তেখেতে মাতিছিলে, আমি আচলতে আমি আজি ৰবাব টেঙা খাব আহিছোঁ। ৰবাব টেঙা আৰু এইটো হ'ল ঘৰ। বাইদেউ নমস্কাৰ। বাইদেউ ওপৰতে গ'লে এনেকৈ মানে এণ্ট্ৰি। ঘৰটো মানে কাম আৰম্ভ কৰি আছে, ঘৰটো সম্পূৰ্ণ হোৱা নাই, মানে কৰি আছে, পেইণ্ট হ'ল। বাকী মই ওপৰত গৈ দেখুৱাই আছোঁ আপোনালোকক গোটেই ঘৰটো। এতিয়া ঠিক আছে, দেখুৱাই আছোঁ অলপ পিছত। মই গাইজ আজি মই ভিডিঅ'টো বনাৰ আৰু এটা উদ্দেশ্য আছে। মানে উদ্দেশ্যটো ইয়াতে হ'ল, আমি আজি অসম ভ্ৰমণৰ মানে মানুহখিনিয়ে ইয়াত আমাৰ কোৱাৰ্টাৰ পাইছিলে। তাৰে পিছত আমাৰ ইয়াত প্ৰায় 20-25 বছৰ মানে হ'ল এই কোৱাৰ্টাৰখিনি থকা। তাৰে পিছত লাহে লাহে আমি ইয়াত মানে ঘৰবিলাক কিনিবও পাৰি। সেইকাৰণে প্ৰায় আমাৰ 20% মানুহে মানে ঘৰ ইয়াতে ল'লে। সেইকাৰণে মই ভাবিছোঁ মানে আমাৰ দৰে মধ্যবিত্ত শ্ৰেণী কিছুমান মানুহ থাকে, তেখেতসকলৰ দিল্লীত আমি কিছুমান চুকে কণে থাকে, আমি গমো নাপাওঁ। বিহুত হেৰিত লগ পালেও মানে এইটো গম নাপাওঁ ঘৰ আছে কাৰোবাৰ নিজা কোনোবা ভাড়াত। যদি লয় ইয়াত মানে ল'ব পাৰে ঘৰবিলাক, বহুত বেছি দামো নহয়। মই এইকাৰণে এইটো কৈছোঁ, মানে আমাৰ অসমীয়া ইয়াত ঘৰ বহুত কম আছে। হিন্দী ভাষী মানে বিহাৰী হওক, বেলেগ মানে ৰাজস্থানী হওক, ইউ পি হওক, প্ৰায় মানুহৰে ইয়াত আছে। আমাৰ খুব বেছি আমি 25 ঘৰমান আছোঁ নেকি ইয়াত অসমীয়া মানুহ। মোৰো এটা জাতিৰ মানে এটা প্ৰেম, অসমীয়া জাতিৰ প্ৰতি মৰম বুলি ভাবি যিমানখিনি আমাৰ মধ্যবিত্ত অসমীয়া দিল্লীত আছে ইয়াত ল'ব পাৰে। বহুত বেছি দামো নহয় আৰু জৰুৰী নহয় ইয়াত থাকিব লাগে বুলি লৈ মানে এটা ফিউচাৰৰ এটা ইনকাম চ'ৰ্চো হয়। কিনি থৈ দিলে মানে হেৰিও নহয়। মানে ঘৰবিলাক হ'ল আমাৰ আচলতে DDA ফ্লেট, দিল্লী ডেভেলপমেণ্ট অথৰিটিজৰ হেৰিত, মানে একো ভয় নাই আৰু লোনো 100% লোনো পায়। কোনোবাই যদি লোন লৈ ল'বও খোজে লোনো ল'ব পাৰে। মানে মোৰ মেইন উদ্দেশ্যটো হ'ল, আজি বাইদেৱে মাতিছিলে চাহ একাপ খোৱা, আৰু এনেকৈ বাইদেউসকলে মানে টেঙা কিবা কিবি মানে হেৰি কৰি আছে, ৰেডি কৰি আছে এনেকৈ, সেইকাৰণেও মাতিছিলে। তথাপিতো মই ভাবিলোঁ অলপ নজনা মানুহখিনি জানাওক আৰু ইয়াতো যে এনেকৈ আমাৰ মানে ঘৰ ল'ব পাৰে। কিছুমান মানুহ জানেও, কিছুমানে নাজানেও। সেইকাৰণে মই বস্তুটো আৰু ক'লোঁ ইউটিউবৰ থ্ৰুৱেদি। আৰু যদি লয় মানে কণ্টেক্ট কৰিব পাৰে চবকে, কাৰণ দিল্লীত মানে ডিলাৰবিলাক আছেনে বহুত ঠগায়। আমাৰ যিহেতু এখন ইয়াত অসমীয়া সমাজ আছে, সমাজখনে মানে আপোনালোকে যদি ল'ব খোজে হেল্প কৰিব পাৰে। খালী মই বুলিয়ে নহয়, ইয়াত আহিলে যিকোনো এঘৰ অসমীয়া মানুহক কণ্টেক্ট কৰিলে হ'ব, হয়নে বাইদেউ? তেনেকৈ মানে এই বাইদেউজনীও মানে খালী অসম ভৱনৰে নহয়, এই বাইদেউজনী এমছত কৰে। এই বাইদেউজনী আৰু আছে ঘৰ এনেকৈ যে 4-5টা মানে অসম ভৱনৰ নহয়, বেলেগ মানুহৰো আছে, বেলেগ মানে হেৰি অফিচত চাকৰি কৰা মানুহৰো। সেইকাৰণে মই ভাবিলোঁ একবাৰ মানে আপোনালোকক হেৰিটো কওঁ আৰু ডিটেইলছটো মানে যদি ল'ব পাৰে। মেইন উদ্দেশ্য আজি সেইটোও আছিলে, অকল যে আমি চাহ খাব আহিছোঁ, টেঙা খাব আহিছোঁ সেইটো কথাও নহয়, এনেকৈ ল'বও পাৰে। এনেকৈ আমি এণ্ট্ৰি কৰি এতিয়া গৈ আছোঁ ওপৰত। এনেকৈ মানে বাইদেউৰ এই চিৰি এইফালেদিও মানে দুখন দৌৰ আছে, এইফালে এখন, এইফালেও এণ্ট্ৰি কৰিব পাৰে, সেইফালেও মানে দুয়োফালে। আৰু বাকী এইফালে মানে ৱাছৰুম বনাই আছে, লাইট দিয়া নাই নেকি বাইদেউহঁতে। এইফালে ৱাছৰুম এনেকৈ, আৰু এনেকৈ গৈ এইফালে ৱাছ বেচিন। আৰু জেগাটো মানে এতিয়া বাইদেউহঁতে হেৰি কৰা নাই, ইউজ কৰা নাই, এই পেইণ্ট চলি আছে ঘৰত। আৰু এনেকৈ ওপৰত যাব লাগে।
এনেকৈ মানে ওপৰত গৈ তাৰে পিছত এনেকৈ ওপৰত আৰু এইফালেও এটা ফাৰ্ষ্ট ফ্ল'ৰতো হেৰি আছে ৱাছৰুম আছে এনেকৈ আৰু তাৰে পিছত এইফালে এইটো কিটচেন আছে এইটো কিটচেন আৰু এইটো কিটচেন এইফালে এটা ৰুম এই এটা ৰুম তাৰপিছত এইফালে বেলকনি আছে এনেকৈ বেলকনি আছে এইফালে তাৰপিছত আৰু ওপৰত আছে আৰু এনেকৈ গৈ আৰু তাৰপিছত এনেকৈ ওপৰত এনেকৈ ওপৰত এইজনী বাইদেউৰে ঘৰ মানে বাইদেৱে মাতিছে আমাক আজি বাইদেউ নমস্কাৰ বাইদেউ মানে আজি আমাক বান্ধৱীখিনিক টেঙা তাৰপিছত আৰু চাহ একাপ খাব মাতিছে আমাৰ অসমীয়া মানুহৰ মন যে ভাতটো চাব মাতিছে তাৰপিছত এনেকৈ এইফালে বেলকনিও আছে এইফালে এইফালেও এনেকৈ বেলকনি তাৰপিছত এনেকৈ সন্মুখত এইবিলাক ঘৰ আছে এনেকৈ এইফালে আৰু মেইন ৰোডটো এনেকৈ এইটো ছেকেণ্ড ফ্ল'ৰ তাৰপিছত এনেকৈ ওপৰত যায় এইফালে ওপৰত এইটো তাৰমানে ষ্ট'ৰ ৰুম হ'ব এইটো ষ্ট'ৰ ৰুম আৰু এইফালে হ'ল আপোনাৰ হেৰি চাটখনত মানে বাইদেউহঁতে এনেকৈ কভাৰ কৰি লৈছে আধা বাকী এইফালে আৰু কাপোৰ চাপোৰ মেলি দিব ভাল হয় এইফালে কাপোৰ মেলি দিব তাৰে পিছত এনেকৈ ঘৰবিলাক এনেকুৱা মানে এনেকুৱা ঠিক আছে বাৰু বাই গাইজ আমি সেই বাইদেউৰ ঘৰত টেঙা প্ৰসাদ খাই আহি এই বাইদেউজনীৰ ঘৰত আহিছিলোঁ কৈছিলোঁ যে নাম আছিলে এই বাইদেউজনীয়ে মাতিলে চাহ খাব এই বাইদেউৰ ঘৰত আহিছিলোঁ এই বাইদেউ এতিয়া চাহ দিছে এই বাইদেউসকলে চাহ খাব ধৰিছে মিঠাই বিস্কুট নমকিন এনেকৈ আমাৰ সৰু সুৰা পাৰ্টি চলি থাকে সেইকাৰণে কৈছিলোঁ আপোনালোকে লয় যদি ইয়াত ঘৰ ল'লে অসমীয়া এটা ফিলিংছ পাব আৰু এইজন দাদা সম্ভাৱনাতে কৰিছিলে এতিয়া ৰিটায়াৰমেণ্ট ঠিক আছে গাইজ এতিয়া আমি চাহ খাওঁ তাৰে পিছত নেক্সট ব্লগ এটাত আকৌ লগ পাম আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কেনে পালে ভিডিঅ'টো কমেণ্ট এটা দিব আৰু যদি ঘৰ কোনোবা ল'ব মন আছে কমেণ্টছত জনালেও হ'ব মানে মোক নজনালেও কথা নাই আমাৰ যিমানখিনি অসমীয়া ইয়াত আছে যিকোনো এটাৰ লগত কণ্টেক্ট কৰিলেও হ'ব মই কণ্টেক্ট নাম্বাৰ বাৰু দি দিম ঠিক আছে বাই